ভাগৱত আপোনালোকে জীৱনৰ মেনুৱেল হিচাপে লওক, কিন্তু কেতিয়া পঢ়িব? চাকৰি পৰা ৰিটায়াৰমেণ্ট হোৱাৰ পাছত যেতিয়া ঘৰত থাকিলে কেংকেঙাই থাকিলে কয় কিনো খেংকেঙাই থাকে আৰু যা সেই তাত পুথি পঢ়া হৈছে তালৈকে ওলাই নাযাওঁ কেলে, সেই তেতিয়াহে আহে পঢ়িবলৈ। কিন্তু প্ৰহ্লাদে তাৰ বিপৰীতে কৈছে কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানি হ। কুমাৰ কালৰ পৰা যদি আপোনালোকে ল'ৰা ছোৱালীক শাস্ত্ৰৰ লগত সংগতি কৰাই দিয়ে, কৃষ্ণক যদি চিনাকি কৰাই দিয়ে, তেতিয়াহ'লে আপোনালোক নিৰ্ভয়ে থাকক যে আপোনালোকৰ সন্তান কোনো দিন বেয়া পথত যাব নোৱাৰে। আজি অসমত সৰু সৰু চহৰবিলাকত প্ৰায়বিলাক জেগাত ৰিহেব চেণ্টাৰ খুলিবলগীয়া হৈছে, ক'ৰবাত 3খন ক'ৰবাত 4খন নিচামুক্তি কেন্দ্ৰ, কাৰণ মেক্সিমাম ল'ৰা ছোৱালী ড্ৰাগছ এডিক্ট হৈ গৈছে। মই ভাবিছিলোঁ ছোৱালীৰ কাৰণে নাই নেকি, মাজতে গুৱাহাটীত এখনত যেতিয়া অ'নাৰগৰাকীক এৰেষ্ট কৰিছিল তেতিয়া গম পালোঁ যে ছোৱালীৰ কাৰণেও নিচামুক্তি কেন্দ্ৰ আছে। কিমান অধপতন! কিয় গৈছে? আধ্যাত্মিক জ্ঞান লোৱা নাই। ল'ৰা ছোৱালীক যদি ভাল কৰিব বিচাৰিছে তেতিয়াহ'লে 4 ধৰণৰ শিক্ষা তেওঁলোকক দিয়ক। প্ৰথম হৈছে নৈতিক শিক্ষা, দ্বিতীয় হৈছে সামাজিক শিক্ষা, তৃতীয় হৈছে ব্যৱসায়িক শিক্ষা, চতুৰ্থ হৈছে আধ্যাত্মিক শিক্ষা। সম্পূৰ্ণ মানৱ কৰিবৰ কাৰণে 4টা শিক্ষা ল'ৰা ছোৱালীক দিয়ক। নৈতিক শিক্ষা, যিবিলাক শিক্ষাৰ পৰা নৈতিক আচৰণ আহে, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কাক কেনেকৈ কথা বতৰা ক'ব লাগে, সমস্ত প্ৰাণীৰ প্ৰতি দৃষ্টিকোণ কেনেকুৱা হোৱা উচিত ইত্যাদি কথাবিলাক নৈতিক শিক্ষাৰ দ্বাৰা, নীতি শিক্ষাৰ দ্বাৰা পাব। আগতে এইবিলাক জ্ঞান ককা আইতাৰ পৰা ফ্ৰী অফ কষ্ট পাইছিল। গৰম দিনত চোতালত ধাৰি পাতি পাৰি লৈ ককা আইতাই নাতিকেইটাক কোলাত মূৰ থৈ শুৱাই বিভিন্ন সাধু কথাৰ মাজেৰে এইবিলাক নীতি জ্ঞান দিছিল। কিন্তু বৰ্তমান সেইটো সুযোগ নাই। মই, মোৰ পত্নী, মোৰ সন্তান, আমি বেলেগ, ককা আইতাক ত্যাগ কৰিলোঁ। আৰু যদি ভাগ্যবশতঃ কোনোবা ককা আইতা লগত আছেও, তেতিয়া মোবাইলৰ পৰা ছুটি নাই। না ককা আইতাৰ আছে সময়, না নাতিৰ আছে, চব মোবাইলত ব্যস্ত। নীতি শিক্ষা। দ্বিতীয় হৈছে সামাজিক শিক্ষা। ল'ৰা ছোৱালীক সামাজিক ব্যৱস্থাৰ বিষয়ে শিকাওক। যিমান পাৰে, যিমান সামাজিক অনুষ্ঠান আছে, প্ৰতিষ্ঠান আছে, তাৰ লগত যুৱ সমাজক আপোনালোকে তাৰ লগত অন্তৰ্ভুক্ত কৰক। কাৰণ এই যুৱ সমাজ বেকবোন অফ দ্য কাণ্ট্ৰি, কাইলৈৰ কাৰণে তেওঁলোক ৰাজহাড় স্বৰূপ। যদি সামাজিক ব্যৱস্থাটো নাজানে তেতিয়াহ'লে কাইলৈ সমাজখন তেওঁলোকে ধাৰণ কৰিব নোৱাৰিব। মূলতঃ 4টা বস্তু: ভজন, ভোজন, ভাষা আৰু ভূষা। কাক ভজন কৰিব, আৰাধ্য দেৱ কোন হোৱা উচিত জানিব দিয়ক। ভোজন, খানা পিনা কেনেকুৱা হোৱা উচিত, কেৱল ফাষ্ট ফুড স্নেক্স এইবিলাকে খাবনে বেলেগ কিবা আছে? কেনেকুৱা ভোজন আমি গ্ৰহণ কৰা উচিত? 5 ধৰণ ভোজন তৈয়াৰ কৰোঁতে 5টা বস্তু মনত ৰাখিব। প্ৰথম কথা হৈছে ভোজনৰ কোৱালিটি। সাত্বিক প্ৰকৃতিৰ নে ৰাজসিক প্ৰকৃতিৰ নে তামসিক প্ৰকৃতিৰ ভোজন। দ্বিতীয় হৈছে যিবিলাক দ্ৰব্য ভোজন কৰিবৰ কাৰণে আনিছে, এই দ্ৰব্যবিলাক কেনেকৈ গোটাইছে। কাৰোবাৰ অন্তৰত আঘাত দি, দুৰ্নীতিৰ পইচাৰে চুৰ কৰি, কাৰোবাক দাবী ধমকি দি কেনেকৈ আনিছে দ্ৰব্যবিলাক। তৃতীয়ত হৈছে ৰন্ধন কৰোঁতে ৰান্ধনীগৰাকীয়ে কি ভাৱ লৈ পেলাই ৰন্ধন কৰিছে। ভাৱটোৰ তাত বহুত কথা থাকে। আপোনালোক তেনেকুৱা নহয়। আমাৰ ফালে আইগৰাকীয়ে যেনিবা কিবা এটা বস্তু বিচাৰিলে, বাপজনক যেনিবা কাপোৰ এযোৰে বিচাৰিলে, বাপজনে যেনিবা ক'লে যে কাপোৰ দিব নোৱাৰো, তেতিয়া ৰন্ধন কৰি থাকোঁতে আপুনি বাহিৰৰ পৰাই হেতাৰ শব্দ পাই থাকিব, ঠং ঠং মাৰি থাকিব পুৰা। বুজি পাইছে নাই? ভাৱটো তেনেকুৱা হৈ যায়, পুৰা একদম খটং খটং মাৰি থাকিব। তাৰমানে গম পাব যে এইটো পুৰা অতি খঙত আছে। আকৌ তাৰপিছত আপুনি ভোজন বনালে, বনাই পেলাই যেতিয়া খাবৰ কাৰণে আগবঢ়াই দিব, তেতিয়া কেনেকৈ দিছে। আপোনালোকৰ ইয়াত তেনেকুৱা নহয়। আমাৰ ফালে যদি সেই তেনেকৈ কিবা বিচৰা বস্তু নেপালে তেতিয়া ডাইৰেক্ট লিংকত নেমাতে, এই ল'ৰা বাপেৰক ক ভাত দিছোঁ খাই যাওক। সেইটো লাভ নাই। আপোনালোকে যেতিয়া প্ৰসাদ দিয়ে আগবঢ়াই বিলনীয়াই, কি বুলি কয়? কৃষ্ণ। এই কৃষ্ণ বুলি আগবঢ়াই দিব।
যত যিমান তাত যদি কিবা আছিলো আপোনাৰ, কৃষ্ণ শব্দ লোৱাৰ লগে লগে সমস্ত শেষ। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম हुए তাৰ। কৃষ্ণ বুলি আগবঢ়াই দিব। আৰু যিজনে ভোজন গ্ৰহণ কৰিব সেইজনে পালে বুলিয়ে পটাপট মাৰি দিয়াটো উচিত নহয়। তেওঁ আকৌ ভগৱানক অৰ্পণ কৰিব লাগে। হে প্ৰভু, এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। অৱশ্যে অন্নভাগ আকৌ অৰ্পণ কৰিব পৰা বিধৰ হয় নে নহয় চাই ল'ব। সেইটো আপোনালোকে জানে, বুজি পাইছে নাই? ভগৱানে অৰ্জুনক কৈছে, অহম বৈশ্বানৰ ভূত্ব প্ৰাণী নাম দেহম আশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম। ৫ম অধ্যায় ১৪ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই জঠৰগ্নি হিচাপে সমস্তৰ উদৰত আছোঁ, আৰু তেওঁলোকে যি 4 ধৰণৰ খাদ্য গ্ৰহণ কৰে তাক মই হজম কৰোঁ। গতিকে প্ৰত্যেকটো অন্ন যেতিয়া আপোনালোকে অন্ন গ্ৰহণ কৰে ভগৱানৰ চৰণত অৰ্পণ কৰিব। এইটো হৈছে ভোজন। তাৰপিছত হৈছে ভাষা। সামাজিক ব্যৱস্থাৰ আন এটা বৰ বহুমূলীয়া এটা বস্তু হৈছে ভাষা। আমাৰ সমাজত বিভিন্ন ধৰণৰ খেলি মেলি সৃষ্টি হয় কেৱল বাণীৰ কাৰণে। কথা বতৰাত শুদ্ধতা নাই। এজনে কিবা এটা ক'লে তাৰ ওপৰত বেলেগ এজনে কিবা এটা ক'লে, তাৰপিছত এটা কাজিয়াৰ সূত্ৰপাত হৈ যায়গৈ কেৱল ভাষাৰ কাৰণে। সেইকাৰণে গীতাত কৈছে, অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয় হিতম চ য়ৎ স্বাধ্যায় অভ্যাসনম চৈব বাংময় তপ উচ্যতে। ৭ম অধ্যায় ১৫ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোমাৰ বাণীৰে যাতে কাৰো অন্তৰত উদ্বেগ প্ৰকাশ নকৰে, কাকো উত্তেজিত নকৰে। আপোনাৰ কথাকেইটা যাতে সুন্দৰ হয়, সত্য হয়, প্ৰিয় হয়। অকল সত্য হ'লেও নহ'ব, প্ৰিয় হ'ব লাগিব। এজন অন্ধ ল'ৰা আপুনি ঐ অন্ধ এইফালে এনেকৈ মাতিলে সি অন্তৰত আঘাত পাব। বাণীক বীণালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে যাতে সংগীতৰ উদ্ভৱ হয়। ঘণ্টা ঘণ্টা ধৰি আপোনাৰ কথা মানুহে শ্ৰৱণ কৰিব। আৰু যদি বাণীক বানলৈ ৰূপান্তৰিত কৰে তেতিয়াহ'লে কাৰোবাৰ অন্তৰত আঘাত দিব। আৰু যদি এপাত খৰে আপুনি বেলেগৰ অন্তৰত আজি আঘাত দিছে, তেতিয়া নিশ্চিন্ত থাকক সেই পাত খৰ এদিন ঘূৰি পকি আকৌ আপোনাৰ ইয়াত আঘাত দিব। সেইকাৰণে ভাষাৰ অকণমান জ্ঞান লাগে, কাক কেনেকৈ ব্যৱহাৰ কৰিব। বাণী শব্দ পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা ক'ব পৰাটো এটা কলা, আৰ্ট। ইণ্টাৰেষ্টিং কথা, যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। যেতিয়াই যেতিয়াই মানুহে কথা কোৱা আৰম্ভ কৰে তেতিয়াই গম পায় যে ই কিমান পানীৰ মাছ, ই ক'ৰ, তাৰ জাতি কেনেকুৱা, কুল কেনেকুৱা, কোন জেগাৰ কি কথা, জ্ঞানৰ পৰিধি কিমান, কোৱাৰ লগে লগে চব প্ৰতিস্ফুট হয়। সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। আৰু ক'লে যি জেগাত আপোনাৰ কথা শ্ৰৱণ কৰে শুনে তাত আপুনি কথা কওক। ভাষা, ভূষা, সাজ পোছাক। আমি বহু জেগাত গ'লে আমাক আগতীয়াকৈ কমিটিৰ মানুহে কয়, অ' বাপ এই আজিকালি আমাৰ বোৱাৰীবিলাকে এনভেলপ পিন্ধি থাকে, দুআষাৰ কৈ দিব। বোলো কি এনভেলপ, কি এনভেলপ পিন্ধে? তে কৈছে সেইডাল যে এনেকৈ পিন্ধে যে ওপৰৰ পৰা তললৈকে একে এনভেলপটোৰ নিচিনা, নাইটি মেক্সি। মই বোলো হয় নেকি, সেইটো এনভেলপ বুলি কয় নেকি? কৈছে তেনেকুৱাই লাগে। আপুনি এবাৰ কৈ দিবচোন। আচ্ছা মই কৈ দিম মানে মই এটা কথা কওঁ, নাইটি শব্দটোৰ অৰ্থটো কি? নাইটি মানে হৈছে নিশা পৰিধান কৰা বস্ত্ৰ। যদি কোনোবা এগৰাকী আয়ে তেওঁৰ বেডৰুমত নাইটি পৰিধান কৰি আছে তেতিয়া আমাৰ সমাজৰ কি ক্ষতি হ'ল? আপুনি আপোনাৰ শোৱনি কোঠাত কি পিন্ধিছে মই জুমি চোৱাৰ অধিকাৰ কি? মোৰ কি প্ৰয়োজন? কিন্তু যদি আপুনি সেই সাজটো পিন্ধি এই ভাগৱতৰ অনুষ্ঠানলৈ গুচি আহে তেতিয়া কিন্তু চিন্তনীয় বিষয়। বুজি পাইছেনে নাই? আমি যেতিয়া SSBত আছিলোঁ, যেতিয়া বৰ্ডাৰত যাওঁ আমাৰ লগত লেডি কনষ্টেবলো থাকে। তেওঁলোক যেতিয়া জংঘলত যাব হাতত ৰাইফল লৈ, তেতিয়া যদি কওঁ যে জাতীয় সাজপাৰ পৰিধান কৰি মেখেলা চাদৰ পিন্ধিবল বা শাৰী পিন্ধ, এইটো অসম্ভৱ। কাৰণ জংঘলৰ মাজত তেওঁলোকে চাদৰ মেখেলা বা শাৰী পিন্ধি যাব নোৱাৰে, অসম্ভৱ। আৰু তেতিয়া কেমোফ্লেজ ড্ৰেছ পিন্ধি যাব লাগিব শত্ৰুৰ চকুত যাতে ধৰা নপৰে। গতিকে তেওঁলোকে আমি যিবিলাক গছৰ পাতৰ নিচিনা থকা আৰ্মি যিটো কেমোফ্লেজ ড্ৰেছ বুলি কয়, যাতে মিলি থাকিব পাৰি জংঘলৰ লগত, তেনেকুৱা পৰিধান কৰে। কিন্তু সেইজনী ছোৱালীয়ে যেতিয়া গাঁৱলৈ আহি নামঘৰলৈ আহিব, ভাগৱতৰ অনুষ্ঠানত আহিব, তেতিয়া তেওঁ জানিব লাগে যে এতিয়া মই কি পিন্ধিম। সেইকাৰণে সাজ পোছাকৰ কথাটো, ভূষাৰ কথাটো জানিব লাগে। মোৰ কোনটো জেগাত কোনটো বস্তুৰ কি প্ৰয়োজন।
যদি জানি লয় তেতিয়াহ'লে এখন সমাজ ব্যৱস্থাত একো তাৰ পৰা ফৰক নপৰে। কিন্তু যদি আপুনি ভাবে যে মোৰ মন গৈছে মই এনেকৈ থাকিম, মোক কোনে কি কৰিব পাৰে, নাই, সেইটোৰ পৰা সমাজ ব্যৱস্থাত অকণমান ব্যাঘাত জন্মে। সেইকাৰণে এই সামাজিক শিক্ষাটো উঠি অহা চামৰ পৰা ল'ৰা ছোৱালীক দিব লাগে। তৃতীয় হৈছে ব্যৱসায়িক শিক্ষা। ব্যৱসায়িক শিক্ষা মানে স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমানবিলাক ডিগ্ৰী হাসিল কৰে এইবিলাক ব্যৱসায়িক শিক্ষা। ব্যৱসায়িক শিক্ষা আমাৰ প্ৰয়োজন আছে, যাৰ কাৰণে আজি এইটো মাইক্ৰফোন পাইছোঁ আমি, যাৰ কাৰণে এই আমাৰ কথাখিনি ইমান ডাঙৰকৈ তেওঁলোকে কৰি দিব পাৰিছে। এই লাইটটো পাইছোঁ, গাড়ী পাইছোঁ, মোবাইল পাইছোঁ। ব্যৱসায়িক শিক্ষাই বস্তুবিলাক আমাক দিছে, কিন্তু ডাঙৰ কথা ইয়াৰ ব্যৱহাৰটো কোনে শিকাব? মোবাইল এটাই, এই মোবাইলৰ ওপৰত ভিত্তি কৰি ভাৰতৰ আটাইতকৈ টাফেষ্ট এক্সাম, আটাইতকৈ কঠিন পৰীক্ষা UPSC এক্সাম, UPSC পৰীক্ষা ক্ৰেক কৰা ল'ৰা ছোৱালীও আছে মোবাইল চাই চাই, ইয়াত পঢ়ি পঢ়ি। আৰু মোবাইলটোৰ ওপৰত ভিত্তি কৰি এনেকুৱাও মহিলা আছে যোনে নিজৰ সন্তানক শয্যাত ত্যাগ কৰি, নিজৰ গিৰিয়েকক ত্যাগ কৰি পৰপুৰুষৰ লগত পলাই গুচি গৈছে। মোবাইলটোৰ কি দোষ? চাকু এখনেই ডাক্তৰে কোনোবা পেচেণ্টৰ পেট ফালি পেলাই অপাৰেশ্যন কৰি বচাবৰ কাৰণে ব্যৱহাৰ কৰে, আৰু একেধৰণৰ চাকু কোনোবা ডকাইতে কাৰোবাৰ ডিঙিত ৰাখি টকা পইচা লুটিবৰ কাৰণে ব্যৱহাৰ কৰে। চাকুখনৰ কি প্ৰব্লেম? সমস্যা কি? সমস্যা হৈছে ব্যৱহাৰ। আপোনাক হাত দুটা দিছে, আপুনি কৃষ্ণ বুলি কয় নে কাৰোবাক আঙুলি টুৱাই কথা কয়, এইটো আপোনাৰ কথা। আপোনাক ভৰি দুটা দিছে, আপুনি কৃষ্ণৰ স্থানত যায় নে বেশ্যালয়ত যায়, এইটো আপোনাৰ কথা, আপোনাৰ ব্যৱহাৰৰ কথা। আপোনাৰ মুখত বাণী দিছে, আপুনি কাৰোবাক আশীৰ্বাদ দিয়ে নে গালি পাৰে, এইটো আপোনাৰ ব্যৱহাৰৰ কথা। কোনে শিকাব? তাৰ কাৰণে এটা শিক্ষা আহি যায়, আধ্যাত্মিক শিক্ষা, যিটো শিক্ষাই আমাক জানিবলৈ দিয়ে যে মই আচলতে কোন, মোৰ অস্তিত্ব কি। মই যে ইমান লম্ফ মাৰি আছো, মোৰ কি অস্তিত্ব আছে? মই আচলতে কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, আৰু মই ক'লে যাম। এই গোটেই জ্ঞানখিনি যিটো শিক্ষাই দিব সেইটো হৈছে আধ্যাত্মিক শিক্ষা। আৰু অৰ্জুনক কৈছে অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা। 13 অধ্যায় 11 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞানৰ ভিতৰত আধ্যাত্মিক জ্ঞানহে শ্ৰেষ্ঠ, বাকী চব জ্ঞান অজ্ঞান বুলি কৈছে। কিয় কৈছে তাৰ বৰ যুক্তি আছে। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত 2014 কথা, মই উত্তৰাখণ্ডৰ পৰা আহিছিলোঁ, ৰাণীখেতৰ পৰা ৰঙিয়াত পোষ্টিং দিলে। ৰঙিয়াত থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলা ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল 2014, খুব সম্ভৱ ডিচেম্বৰ। আৰু ৰেলৱে পুলিচে সোধপোছ কৰি পেলাই গম পালে সেই বৃদ্ধা মহিলাগৰাকী মহাৰাষ্ট্ৰৰ ফালৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক। পিতেক হৈছে চিফ জাষ্টিছ, আৰু সেই সন্তানটোৱে মাকক বৃদ্ধা অৱস্থাত আনি উত্তৰ পূব ভাৰতৰ নলবাৰী নিচিনা এটা অচিনাকি ৰেলৱে ষ্টেচনত মাকক এৰি থৈ গুচি গৈছে। তেতিয়া তাৰ পৰা কি শিক্ষা হ'ল? এইটো ইমান ডিগ্ৰী লাভ কৰি কি কৰিলে? আজি 2 বছৰমান আগত যোৰহাটত এগৰাকী বৃদ্ধা মহিলা নিজৰ ৰুমৰ ভিতৰত মৰি জহি খহি কংকালডাল আছিলগৈ, কাষতে নিজৰ জীয়েক থাকে, গম নাপায়, হাইলি কোৱালিফাইড। তে সেইবিলাক কোৱালিফিকেশ্যনৰ পৰা কি লাভ হ'ব? যদি আমি জীৱন্ত অৱস্থাত বৃদ্ধ পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰোঁ, আৰু মৃত্যুৰ পাছত তেওঁলোকৰ শ্ৰাদ্ধ পাতি থাকি কি লাভ আছে? আপুনি জীৱন্ত অৱস্থাত যদি বুঢ়া মা দেউতাক যদি শুশ্ৰূষা কৰিব নোৱাৰে, শ্ৰদ্ধা কৰিব নোৱাৰে, এতিয়া সেইজন চিফ জাষ্টিছে যদি মাকৰ শ্ৰাদ্ধ পাতি থাকে, তাৰ পৰা কি লাভ হ'ব? জীৱন্ত অৱস্থাত শ্ৰদ্ধা কৰক, জীৱন্ত অৱস্থাত। আৰু এই কথাখিনি কোনে শিকাব? ভকতৰ সংগত, শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা। আধ্যাত্মিক জ্ঞানে আমাক 3টা বস্তু দিয়ে। প্ৰথম হৈছে ভাৱৰ শুদ্ধতা, পিউৰিটি ইন থটছ। দ্বিতীয় হৈছে বাণীৰ পবিত্ৰতা, পিউৰিটি ইন স্পীচ।
আৰু তৃতীয় হৈছে, বাপ 9টা বাজি গ'ল, সামৰি দিম, কৰ্মৰ পবিত্ৰতা। 3টা বস্তু আধ্যাত্মিক শিক্ষাই দিব, ভাৱৰ পবিত্ৰতা, বাণীৰ পবিত্ৰতা, কৰ্মৰ পবিত্ৰতা। যদি এজন মানুহৰ ভাৱ শুদ্ধ হয়, কথা বতৰা যদি ভাল হয়, কৰ্ম যদি ভাল হয়, তেতিয়া তেওঁতকৈ আৰু কি লাগে? সমাজৰ এজন আদৰ্শমান ব্যক্তি। আমি প্ৰায় জেগাত গ'লে আমাক এটা কথা কয় যে বাপ, বৰ্তমান যুৱ সমাজ বিপথে গৈছে, আপুনি দুআষাৰ কৈ দিব। যদিও আজি আপোনালোকৰ ইয়াত কোৱা নাই, তথাপিও মই ভাবিছোঁ যে যুৱ সমাজৰ ওপৰত দুআষাৰ কোৱাটো যুক্তিসংগত হ'ব। আমি যদিও যুৱ সমাজক দোষাৰোপ কৰোঁ, এটা কথা ঠিক যে এদিনতে কোনো যুৱক বা যুৱতী বেয়া পথত যাব নোৱাৰে। এদিনত এইটো নহয় ঘটনা, ক্ৰমাগতভাৱে আগবাঢ়ে। আমি মাক বাপেকবিলাকে, অভিভাৱকে এই কথাখিনি জানো। প্ৰথম অৱস্থাত আমি লুকুৱাওঁ আৰু শেষলৈ হাতৰ পৰা এৰাই যায়। 5টা বস্তুৱে যুৱ যুৱতী সংস্কাৰৰ ওপৰত প্ৰভাৱ পেলায়। প্ৰথম হৈছে আত্মাৰ আদি সংস্কাৰ। আমাৰ যিমান আচৰণ, এই আচৰণত 5টা বস্তুৱে 5 ধৰণৰ সংস্কাৰে প্ৰভাৱ পেলায়। প্ৰথম হৈছে আদি, আমাৰ আত্মাৰ আদি সংস্কাৰ। আত্মা ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, 5ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। গতিকে সেইফালৰ পৰা ভগৱানৰ কোৱালিটি আমাৰ আত্মাৰ লগত আছে। 7টা গুণ আত্মাৰ নিজস্ব আছে। কি? পিউৰিটি, পবিত্ৰতা, পিচফুলনেছ, শান্ত প্ৰিয়, শান্তি বিচাৰে আত্মাই। পাৱাৰফুল, শক্তি আছে আত্মাৰ ভীষণ। নলেজেবল, বহুত জ্ঞানী। প্ৰেম বিচাৰে, লাভ, আনন্দ বিচাৰে, ব্লিছফুলনেছ, আৰু সততা বিচাৰে, ট্ৰুথফুলনেছ। এই 7টা বস্তু আত্মাৰ নিজৰ কোৱালিটি আছে ভগৱানৰ অংশ হিচাপে। দ্বিতীয় হৈছে আমি পূৰ্বজন্মৰ পৰা পোৱা সংস্কাৰ। আগতে আমি কি আছিলোঁ? কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, যিয়ে নাথাকক তাৰ এটা সংস্কাৰ আমাৰ ওপৰত পৰে। তৃতীয় হৈছে পিতৃ মাতৃৰ পৰা পোৱা সংস্কাৰ। সন্তানটো জন্ম দিয়াৰ সময়ত পিতৃ মাতৃৰ মানসিক স্থিতি কেনেকুৱা আছিল? গৰ্ভত সন্তানটো থাকোঁতে আইগৰাকীয়ে সেই 10 মাহ 10 দিন কেনেকুৱা খাদ্য গ্ৰহণ কৰিছিল আৰু তেওঁৰ ভাৱৰ শুদ্ধতা কিমান আছিল? গৰ্ভৱতী মহিলা এগৰাকীয়ে যদি টিভিত যদি শাহু বোৱাৰী কাজিয়া চাই থাকে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী চাই থাকে, ফাইটিং চাই থাকে, তেতিয়াহ'লে তাৰ প্ৰভাৱ ডাইৰেক্টলি ইয়াত পৰিব। প্ৰহ্লাদৰ মাক কয়াধু, পিতৃ হৈছে হিৰণ্যকশিপু, অসুৰ যোনিত হোৱাৰ পাছতো কয়াধুৱে যিহেতু গৰ্ভৱতী অৱস্থাত নাৰদৰ পৰা ভাগৱতৰ ধৰ্ম শুনি আছিল, সেইকাৰণে প্ৰহ্লাদে গৰ্ভত থাকোঁতেই ভাগৱতৰ কথা গম পাইছিল। অভিমন্যু, সুভদ্ৰাৰ পুত্ৰ, কেনেকৈ বেহুৰ ভিতৰত প্ৰৱেশ কৰিব লাগে অৰ্জুনে পত্নী সুভদ্ৰাক কৈ আছিল। গৰ্ভত আছিল অভিমন্যুৱে গৰ্ভত থাকোঁতেই গম পাইছিল। তাৰ মানে এগৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ প্ৰাক মুহূৰ্ততে 10 মাহ 10 দিন 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান আহৰণ কৰিব, এই কথাখিনি জানিব লাগে। এই পিতৃ মাতৃৰ পৰা সন্তানটোৱে সংস্কাৰ এটা পায়। 4 নম্বৰ সংস্কাৰ হৈছে পৰিৱেশ। য'ত ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈছে তাৰ পৰিৱেশ কেনেকুৱা। আৰু 5ম সংস্কাৰ হৈছে নিজে গঢ় দিয়া সংস্কাৰ। সন্তানটো ডাঙৰ হোৱাৰ লগে লগে, তাৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে সি যদি গম পায় যে মই যিটো পথত গৈ আছোঁ, মোৰ মা দেউতা যিটো পথত গৈ আছে, এইটো উচিত নহয়,